নমস্কার ছাত্রছাত্রীসকল, আজি আমি পঞ্চম শ্রেণীর অনুশীলনী 1 of বিরামী 6 নম্বৰ অংকটো লৈ আহিম। আমাৰ 5 নম্বৰলৈকে অলৰেডি হৈ গৈছে। আমি আজি 6 নম্বৰৰ পৰা আৰম্ভ কৰিম। প্ৰথমতে চাওঁ 6 নম্বৰত আমাক কি কৈছে। 6 নম্বৰত কৈছে তলৰ সংখ্যাবোৰৰ পৰৱৰ্তী সংখ্যাবোৰ লিখা, অৰ্থাৎ কেইটামান সংখ্যা দিয়া আছে, ইয়াৰ পৰৱৰ্তী সংখ্যাটো কি হ'ব সেইটো আমাক লিখিবলৈ কৈছে। তেনেহ'লে আমি আগত সংখ্যাকেইটা তুলি ল'ম। আমাক এই তিনিটা সংখ্যা দিছে, অৰ্থাৎ আমাক কি কৈছে পৰৱৰ্তী সংখ্যাটো আমাক লিখিবলৈ দিছে। তেনেহ'লে আমি এটা এটাকৈ কৰি চাম। ইয়াত আছে 8,97,200, অৰ্থাৎ ইয়াৰ পৰৱৰ্তী সংখ্যাটো আমাৰ কি হ'ব। তেনেহ'লে আমি ইয়ালৈকে লিখিম 8,97,000। ইয়াত আছে আমাৰ 200, তেনেহ'লে 200ৰ পৰৱৰ্তী আমাৰ কি হ'ব 201 হ'ব। তেনেহ'লে আমি লিখিম 201। তাৰপিছত আমাৰ কি হ'ল 8,97,201। এতিয়া আমি এইটো লিখিম, এইটো তেনেকৈ ফাৰ্ষ্টৰখিনি আমি একে একে লিখিম। তেনেহ'লে আমি দিয়া হৈছে 1,69,478। তেনেহ'লে 78 পিছত আমাৰ কি হ'ব 78ৰ পিছত আমাৰ কি হ'ব 79। তেনেহ'লে আমি লিখিম 62,39,478। পিছত আমাৰ কি হ'ব 79। এইটো আমি তেনেকৈ কৰি যাম। এইটো আমি লিখিম 2,07,39,783 পিছত আমাৰ কি হ'ব 84। বুজি পাইছা নহয়? প্ৰথম নম্বৰত কি আছে আমাৰ 8,97,200। ইয়াৰ পৰৱৰ্তী আমাৰ কি হ'ব 8,97,201। এই ইয়াত আছে আমাৰ 62,39,478। ইয়াৰ পিছত আমাৰ কি হ'ব 62,39,478। পিছত আমাৰ কি হ'ব 9। আৰু ইয়াত আছে 2,07,39,783। আমি কি লিখিম 2,07,39,784, অৰ্থাৎ ইয়াত আছে আমাৰ 83। তাৰপিছত আমি কি লিখিম 54। এতিয়া আমি নেক্সট অংকটো লৈ আহিম। ইয়াত আছে প্ৰদত্ত সংখ্যাবোৰৰ পৰৱৰ্তী সংখ্যাবোৰ লিখি তালিকাখন সম্পূৰ্ণ কৰা, অৰ্থাৎ ইয়াত এখন তালিকা দিয়া আছে, ইয়াত দুটাকৈ সংখ্যা দিয়া আছে, তাৰ পৰৱৰ্তীখিনি আমাক পূৰণ কৰিবলৈ কৈছে। তেনেহ'লে আমি প্ৰথমে বক্সটো বনাই লওঁ। ইয়াত আমাক আৰু 3টামান ঘৰ দিছে। তেনেহ'লে আমাৰ ইয়াত আছে 6,49,38,214। ইয়াৰ পিছতটো আমাৰ কি আছে 215। এইবিলাক একে আছে। 15ৰ পাছত আমাৰ কি হ'ব সেইটো লিখিবলৈ গৈছে। তেনেহ'লে কি হ'ব 216। 15ৰ পিছত আমাৰ কি হ'ব 16। তাৰপিছত আমাৰ কি হ'ব 2। তেনেহ'লে আমাৰ কি হ'ব 219। মই জেগাটো শ্বৰ্টৰ কাৰণে এনেকুৱা হৈছে, তোমালোকে বহলকৈ আঁচ টানি ল'বা। আৰু ইয়াত 19ৰ পিছত কি হ'ব আমাৰ 20। তাৰপিছত আমাৰ কি হ'ব 220। আৰু ইয়াৰ পিছত আৰু এটা ঘৰ আছে, সেইটো মোৰ ইয়াত
টাইম নথকাৰ কাৰণে নোৱাৰিলে, তোমালোকে এইটো নিজে কৰি ল'বা। তেনেহ'লে আশা কৰোঁ তোমালোকে দুয়োটা অংকৰ বিষয়ে বুজি পাইছা। আৰু মোৰ পৰৱৰ্তী ভিডিঅ' পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনত ক্লিক কৰিবা, যাতে মই যিবোৰ ভিডিঅ' আপলোড দি থাকোঁ তোমালোকে টাইমলি পাই থাকা। ধন্যবাদ।